মঙ্গলবাৰে ইভেকশন কৰিলে ভ্যালুয়েশন এটা নোটিশ দিছিলে সেই নোটিশত যেটো ভ্যালু লিখিছিলে একেবাৰে কম 25 তাৰিখে আমি চিফ সেক্ৰেটাৰী অফিসত আপিল এখন কৰিছো যে আমাৰ যিখিনি আপোনালোকে ভ্যালু দিছে এই ভ্যালু লৈ আমি সন্তুষ্ট নহয় 10,08,000 টকা বিঘা প্ৰতি আমাক যেটো ভ্যালু দিছে আৰু ঘৰবাৰী ভ্যালু একেবাৰে কম দিছে গছগছনি কোনো ধৰণৰ মূল্য দিয়া নাছিলে তাৰ কাৰণে আমি আপিল কৰিছো মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিসেটেলমেন্টও দিলে হল কিন্তু এই চিৰিয়াকোটা অঞ্চলতে দিব সোমবাৰে ৰাতি মানে সন্ধিয়া আমি খবৰ পালো যে আমাৰ ঘৰবাৰীবিলাক খালি কৰিব লাগে কিহৰ কাৰণে যে ইভেকশন কৰিব মঙ্গলবাৰে ৰাতিপুৱা 6 বজাৰ পৰা ষ্টাৰ্ট হ'ব আমি এই খবৰটো পাই আমাৰ সাপৰ চক্ৰ বিষয় স্যাৰক মই অৱগত কৰিলো যে স্যাৰ আমাৰ কিন্তু হিয়াৰিং চলি আছে চিফ সেক্ৰেটাৰী অফিসত আজৰ আপত্তি হেক নোহালৈকে আমাৰ ঘৰত যাতে কোনো ধৰণৰ বুলডোজাৰ চলাব নোৱাৰে আপোনালোকে তাৰ কাৰণে মই আপোনাক অৱগত কৰাব আহিছো এইটো নহব কাৰণ এইটো আমাৰ ওপৰৰ পৰা আদেশ আমি আদেশ উল্লংঘন কৰিব নোৱাৰিম তো এইটো কাৰ আদেশ আমাৰ মামা আপুনি আমাৰ সিএম স্যাৰ আপুনি আমাৰ ৰাজ্যৰ মুৰব্বী আপুনি যদি আমাক দয়া নকৰে মানে মামা আমি আর কত গৈ আমি ন্যায় পাম মামা আজি আমাৰ লগত যেটো অন্যায় কৰা হল এইটো অন্যায় যাতে আৰু দ্বিতীয়বাৰ কাৰো লগত কৰা নহয় কাৰণ আমাক কোনো ধৰণৰ ৰিসেটেলমেন্ট দিয়া নাই ক্ষতিপূৰণ দিয়া নাই আপিল চলি আছে আপিলৰ সিদ্ধান্ত হোৱাৰ পিছতহে আমি মানে ইয়াৰ পৰা যাবলৈ বাধ্য কিন্তু এতিয়াও আমাৰ কোনো ধৰণৰ মানে সিদ্ধান্তই হোৱা নাই আজি আমাক টাইম নিদিয়াকৈ আমাক ভাঙি দিলে আমি বহুত আবেগিক হৈ পৰিছো মামা এই প্ৰখণ্ড শীতৰ মাজত আজি আমাৰ যিজন কোকা যাৰ বয়স 100+ হৈ গৈছে ইতিমধ্যে তেও অসুস্থ হৈ পৰিছে এনেকৈ বহুতো স্কুলীয়া ল'ৰা ছোৱালী যিবিলাক HSLC ফাইনাল দিব এই বছৰত প্লাস হায়াৰ সেকেন্ডাৰী ফাইনাল দিব এই ল'ৰা ছোৱালীবিলাকৰ পঢ়াশুনাত যথেষ্ট অসুবিধা হৈছে আৰু আটাইতকৈ বেছি অসুবিধা হৈছে ঘৰ দুৱাৰ ভাঙি দিয়াৰ কাৰণে আমাৰ যিবিলাক আজবাব এই যে বস্তু বাহিনীবিলাক আপোনালোকে দেখাব বস্তু বাহিনীবিলাক আমি কত ৰাখিম আমাৰ ঠাই নাই এই ল'ৰা ছোৱালীবিলাক লৈ আমি কত থাকিম এনেকুৱা হৈছে আমি নিৰুপায় হৈ গৈছো স্যাৰ আপুনি দয়া কৰি আমাৰ এই সমস্যাটো আপুনি অতি সোনকালে আমাৰ ধুবুৰী জিলা প্ৰশাসনক কৈ আমাৰ সমস্যাটো সমাধান কৰি দিব আমি এটো কাতৰভাৱে দুখন হাত জোৰ কৰি কাতৰভাৱে সিএম স্যাৰ আপোনাৰ ওচৰত অনুৰোধ জনাই কৈছো আমাৰ চিৰাকোটা পাৰ্ট 1 ৰ পৰা আমাক যাতে মাটি দিয়া হয় মঙ্গলবাৰে ইভেকশন কৰিলে ভ্যালুয়েশন এটা নোটিশ দিছিলে সেই নোটিশত যেটো ভ্যালু লিখিছিলে একেবাৰে কম 25 তাৰিখে আমি চিফ সেক্ৰেটাৰী অফিসত আপিল এখন কৰিছো যে আমাৰ যিখিনি আপোনালোকে ভ্যালু দিছে এই ভ্যালু লৈ আমি সন্তুষ্ট নহয় 10,08,000 টকা বিঘা প্ৰতি আমাক যেটো ভ্যালু দিছে আৰু ঘৰবাৰী ভ্যালু একেবাৰে কম দিছে গছগছনি কোনো ধৰণৰ মূল্য দিয়া নাছিলে তাৰ কাৰণে আমি আপিল কৰিছো মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিসেটেলমেন্টও দিলে হল কিন্তু এই চিৰিয়াকোটা অঞ্চলতে দিব সোমবাৰে ৰাতি মানে সন্ধিয়া আমি খবৰ পালো যে আমাৰ ঘৰবাৰীবিলাক খালি কৰিব লাগে কিহৰ কাৰণে যে ইভেকশন কৰিব মঙ্গলবাৰে ৰাতিপুৱা 6 বজাৰ পৰা ষ্টাৰ্ট হ'ব আমি এই খবৰটো পাই আমাৰ সাপৰ চক্ৰ বিষয় স্যাৰক মই অৱগত কৰিলো যে স্যাৰ আমাৰ কিন্তু হিয়াৰিং চলি আছে চিফ সেক্ৰেটাৰী অফিসত আজৰ আপত্তি হেক নোহালৈকে আমাৰ ঘৰত যাতে কোনো ধৰণৰ বুলডোজাৰ চলাব নোৱাৰে আপোনালোকে তাৰ কাৰণে মই আপোনাক অৱগত কৰাব আহিছো এইটো নহব কাৰণ এইটো আমাৰ ওপৰৰ পৰা আদেশ আমি আদেশ উল্লংঘন কৰিব নোৱাৰিম তো এইটো কাৰ আদেশ আমাৰ মামা আপুনি আমাৰ সিএম স্যার আপুনি আমাৰ ৰাজ্যৰ মুৰব্বী আপুনি যদি আমাক দয়া নকৰে মানে মামা আমি আর কত গৈ আমি ন্যায় পাম মামা আজি আমাৰ লগত যেটো অন্যায় কৰা হল এইটো অন্যায় যাতে আৰু দ্বিতীয়বাৰ কাৰো লগত কৰা নহয় কাৰণ আমাক কোনো ধৰণৰ ৰিসেটেলমেন্ট দিয়া নাই ক্ষতিপূৰণ দিয়া নাই আপিল চলি আছে আপিলৰ সিদ্ধান্ত হোৱাৰ পিছতহে আমি মানে ইয়াৰ পৰা যাবলৈ বাধ্য কিন্তু এতিয়াও আমাৰ কোনো ধৰণৰ মানে সিদ্ধান্তই হোৱা নাই আজি আমাক টাইম নিদিয়াকৈ আমাক ভাঙি দিলে আমি বহুত আবেগিক হৈ পৰিছো মামা এই প্ৰখণ্ড শীতৰ মাজত আজি আমাৰ যিজন কোকা যাৰ বয়স 100+ হৈ গৈছে ইতিমধ্যে তেও অসুস্থ হৈ পৰিছে এনেকৈ বহুতো স্কুলীয়া ল'ৰা ছোৱালী যিবিলাক HSLC ফাইনাল দিব এই বছৰত প্লাস হায়াৰ সেকেন্ডাৰী ফাইনাল দিব এই ল'ৰা ছোৱালীবিলাকৰ পঢ়াশুনাত যথেষ্ট অসুবিধা হৈছে আৰু আটাইতকৈ বেছি অসুবিধা হৈছে ঘৰ দুৱাৰ ভাঙি দিয়াৰ কাৰণে আমাৰ যিবিলাক আজবাব এই যে বস্তু বাহিনীবিলাক আপোনালোকে দেখাব বস্তু বাহিনীবিলাক আমি কত ৰাখিম আমাৰ ঠাই নাই এই ল'ৰা ছোৱালীবিলাক লৈ আমি কত থাকিম এনেকুৱা হৈছে আমি নিৰুপায় হৈ গৈছো স্যাৰ আপুনি দয়া কৰি আমাৰ এই সমস্যাটো আপুনি অতি সোনকালে আমাৰ ধুবুৰী জিলা প্ৰশাসনক কৈ আমাৰ সমস্যাটো সমাধান কৰি দিব আমি এটো কাতৰভাৱে দুখন হাত জোৰ কৰি কাতৰভাৱে সিএম স্যার আপোনাৰ ওচৰত অনুৰোধ জনাই কৈছো আমাৰ চিৰাকোটা পাৰ্ট 1 ৰ পৰা আমাক যাতে মাটি দিয়া হয় আসাম টক্স আপোচবিহীন অসম কণ্ঠ